আজি আমি শিকিম ৱৰ্কৰ লগত কি প্ৰিপজিশ্যন ব্যৱহাৰ হয়। এট, ইন, ফৰ, এছ। যদি কোনো ফিল্ড বা সেক্টৰৰ লগত কাম কৰা হয় তেন্তে তাত ইন হ'ব। আই ৱৰ্ক ইন ফাইনেন্স। যদি কোনো প্লেচত কাম কৰা হয় তেন্তে তাত এট ব্যৱহাৰ হ'ব। আই ৱৰ্ক এট এ হস্পিটেল। যদি কোনো পাৰ্চনৰ বাবে কাম কৰা হয়, কোনো ব্যক্তিৰ বাবে কাম কৰা হয় তেন্তে তাত ফৰ হ'ব। আই ৱৰ্ক ফৰ মুকেশ আম্বানী। যদি কোম্পানীত হয় তেন্তে বোথ এট আৰু ফৰ দুটাই ব্যৱহাৰ কৰিব পাৰোঁ। ফৰ অব্লিক এট দুটাই শুদ্ধ। যদি কোনো জব বা পজিশনৰ বাবে কাম কৰা হয় তেন্তে তাত এজ ব্যৱহাৰ হ'ব। I work as an accountant.